কৃষ্ণ প্ৰকৃততে আমি মানৱী জন্ম লাভ কৰাৰ পিছত কোন যুগত কি ধৰ্ম কৰিলে আমাৰ জীৱনটো সাফল্যমণ্ডিত হ'ব তাক মহাপুৰুষ মাধৱদেৱৰ অমূল্য গ্ৰন্থ নামঘোষাৰ 398 কোটৰ পৰা 401 নম্বৰ কোটলৈকে অতি সুন্দৰভাৱে নিৰ্ধাৰণ কৰিছে আৰু কৈছে যে যুগ ধৰ্ম নিৰ্ণয় অৰ্থাৎ কোনটো যুগত কি ধৰ্ম কৰিব লাগিব আমি তাক নিৰ্ধাৰণ কৰি দেখুৱাইছে যুগ ধৰ্ম নিৰ্ণয়। আহকচোন আমি কিনো আমাৰ নিৰ্ধাৰণ কৰি দিছে আমি চাওঁ। এৰা মিনতি বচন বোলো সৰ্বজন শুনিও শাস্ত্ৰৰ মৰ্ম আপোনা কুশল চোৱা যে বেটেবে এনেৰিবা যুগৰ ধৰ্ম। মিনতি বচন বোলো সৰ্বজন অৰ্থাৎ হে মানৱ হে মনুষ্য মই তোমালোকক মিনতি কৰি কৈছোঁ তোমালোকে মোৰ কথা শুনা মই কি কৈছোঁ বুজিবলৈ চেষ্টা কৰা। যদি তোমালোকে নিজৰ কুশল কামনা কৰা আপোনা কুশল চোৱা যাবে তেবে যদি তোমালোকে নিজৰ মংগল কামনা কৰা আমাক কৈছে যদি তোমালোকে নিজৰ মংগল কামনা কৰা তেন্তে তোমালোকে যুগ ধৰ্ম নেৰিবা আৰু কৈছে শুনিও শাস্ত্ৰৰ মৰ্ম আৰু শাস্ত্ৰৰ মূল তত্ত্ববস্তু কি তাক তোমালোকে বুজি পোৱা আৰু শুনা। তাৰপিছত কৈছে এ ৰাম সত্য যুগে ধ্যান তেতা যুগে যজ্ঞ দাপৰ যুগত পূজা কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা দেখুৱাই দিছে ধুনীয়াকৈ যে সত্য যুগত ধ্যান আছিলে আৰু তেতা যুগত যজ্ঞ আছিলে দাপৰ যুগত পূজা আছিলে কিন্তু কলি যুগত কেৱল হৰি নামেহে কীৰ্তনেহে আমাক এই মনুষ্যক তৰাব পাৰিব আৰু কৃষ্ণ নামৰ বিনে হৰি নামৰ বিনে আৰু দ্বিতীয়টো পদ্ধতি নাই অৰ্থাৎ নাহিকে আৱৰ নাহিকে দুজা মানে হ'ল দ্বিতীয়টো আৰু দ্বিতীয়টো পদ্ধতি নাই ঈশ্বৰ উপাসনা পদ্ধতি নাই বুলি আমাক মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ 398 কোটৰ পৰা 401 কোটলৈকে অতি সুন্দৰভাৱে আমাক বিশ্লেষণ কৰি দেখাই দিছে যাতে আমি সহজে বুজিব পাৰোঁ। আৰু লগতে কৈছে এ ৰাম কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যত ধৰ্ম আচৰে মিছাতে কেৱলে সম মাত্ৰ কৰে ফল একো নধৰে। কলিত হৰিনাম এৰি আমি যদি অন্য ধৰণৰ বিভিন্ন ধৰণৰ পদ্ধতিয়ে যাগ যজ্ঞ পূজা পাতল আদি কৃষ্ণৰ বাদে অন্য দেৱতা উপাসনা কৰা পদ্ধতিয়ে যদি আমি আগবাঢ়িব বিচাৰোঁ তেতিয়া আমি মিছাতে মাত্ৰ সম মাত্ৰ কৰে ফল একোৱে নধৰে অৰ্থাৎ আমি এনেই কষ্ট কৰা হ'ব তাৰ পৰা আমি একো ফল নাপাওঁ বুলি মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ 398 পৰা 401 নম্বৰ কোটলৈকে আমাক বুজাবলৈ চেষ্টা কৰিছে আৰু কৈছে যে এ ৰাম কলিত শৰীৰ কীৰ্তন এৰিয়া ঐ আন মতে চাৱে গতি যেন কুলবধূ নিজ স্বামী তেজী এই ভজে গৈ আয়ুপতি। কলিযুগত শৰীৰ কীৰ্তন এৰি যদি ঈশ্বৰ কৃষ্ণ নাম গুণানুকীৰ্তন কৰা বাহিৰে যদি আমি অন্য দিশে গতি কৰোঁ ঈশ্বৰ কৃষ্ণৰ বাদে অন্য দেৱ দেৱতা পূজা কৰা নীতি নিয়মৰ প্ৰতি যদি আমি আগবাঢ়ি যাওঁ তেতিয়া কৈছে যে যেন কুলবধূ যেনেকৈ এটা পৰিয়ালৰ এগৰাকী বোৱাৰীয়ে
নিজৰ স্বামী তেজি ভজেগৈ উপপতি, অৰ্থাৎ নিজৰ স্বামী থকাৰ পিছতো উপপতি ভজনা কৰিবলৈ যোৱা, এক কৃষ্ণৰ বাদে অন্য দেৱ দেৱতা পূজা কৰা একেটাই কথা বুলি আমাক উদাহৰণস্বৰূপে দাঙি ধৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অমূল্য গ্ৰন্থ নামঘোষাৰ 398 কোটৰ পৰা 401 নম্বৰলৈকে। সেয়ে মোৰ কৃপালু বাপ বান্ধৱ হওক, আমি ব্যক্তিগতভাৱে কোনো মত ইয়াত প্ৰকাশ কৰিছোঁ বুলি নাভাবিব। আমি কেৱল মাত্ৰ উঠি অহা নৱপ্ৰজন্মই যাতে অসমীয়া সমাজত জন্ম গ্ৰহণ কৰি নিজৰ মাতৃভাষা অসমীয়া হোৱাৰ পিছত নিজৰ জীৱনটোক যাতে সুচাৰুৰূপে চলাই নিব পাৰে আৰু অসমীয়া মাধ্যমত পঢ়ি এই অসমীয়া আখৰবোৰ যাতে বুজি পাবলৈ চেষ্টা কৰে, তাৰ বাবে আমি কিছু পৰিমাণে প্ৰয়াস কৰিছোঁ। বিশেষকৈ আমাৰ সুহিত বান্ধৱ, বহু সুহিত বান্ধৱে আমাক আহ্বান জনাইছে যে গুৰু মহাপুৰুষ মাধৱদেৱৰ, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণীসমূহ চুটি চুটিকৈ যাতে আমি সহজে বুজিব পৰাকৈ আমাৰ যুৱ প্ৰজন্মৰ বাবে আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে আমাক চেষ্টা কৰিবৰ কাৰণে আহ্বান জনাইছে। আৰু আমাৰ সুহিত বান্ধৱ সমস্ত আহ্বান শিৰোগত কৰি আমি যিমান পাৰোঁ আমাৰ সামান্য জ্ঞানেৰে আমি মহাপুৰুষসকলৰ বাণীসমূহ সহজে বুজিব পৰাকৈ বিশেষকৈ যুৱ প্ৰজন্মক আগবঢ়াই দিব বিচাৰিছোঁ। ইয়াত যদি আমাৰ কিবা ভুল ভ্ৰান্তি হৈ যায়, সৰ্বদোষ মৰিখন কৰি আপোনাৰ হ'ব দাসৰ দাগ বুলি চৰণ তলে ঠাই দিব বুলি সেৱা নিবেদন কৰিলোঁ। কৃষ্ণ।